কেমেৰা পাৰ্চন পংকজৰ সৈতে মই শংকৰ কলিতাই আপোনালোকক দিবলৈ বিচাৰিছোঁ এটা বিগ ব্ৰেকিং নিউজ। এই চহৰত সংঘটিত হৈছে এটি নাৰকীয় কাণ্ড। কি হৈছে আমি সবিশেষ ওচৰ চুবুৰীয়াৰ পৰা জানিবলৈ চেষ্টা কৰিম। এতিয়া জনামতে এয়া এটি ৰেপ কেছ সংঘটিত হৈছে বুলি আমি গম পাইছোঁ। আহকচোন আমি ওচৰ পাজৰৰ পৰা কথা বতৰা অলপ জানো। কি ঘটনা সংঘটিত হৈছে আপোনালোকে জনাওক। শুনামতে খুব ভাল ছোৱালী আছিলে, পঢ়া শুনাটো ভাল আৰু খুব এখন ভাল ঘৰৰ সম্ভ্ৰান্ত ঘৰৰ সংস্কাৰী ছোৱালী আছিলে। কিন্তু মানে হঠাতে আমাৰ সমাজ ব্যৱস্থাত এনেকুৱা কিছুমান বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু ইমান মানে কি ভয়ংকৰ এই যিটো আপোনাৰ ড্ৰাগছৰ বিষয়, এইটো ইমান বেছি মানে এটা সমাজত নেতিবাচক প্ৰভাৱ পেলাইছে। ইয়াৰ ভয়ংকৰ প্ৰভাৱ কিন্তু আমাৰ বৰ্তমান জেনেৰেশ্যনৰ ওপৰত বহুত বেয়াকৈ পৰিছে। আৰু শুনামতে গম পোৱা মতে ছোৱালীজনী কোনো মানে দুৰ্বৃত্তৰ কোনো মানে ড্ৰাগছ আসক্তিবাদীৰ মানে কবলত পৰিছে, কবলত পৰি লাঞ্ছিত হৈছে বুলি গম পাইছোঁ। গতিকে আমি চৰকাৰক, প্ৰশাসনক বজ্ৰকণ্ঠে আমি আহ্বান জনাইছোঁ যে তেওঁলোকৰ প্ৰতি যাতে কঠোৰ ব্যৱস্থা লয়, এইখিনিয়ে কৈছোঁ। ঠিক আছে, আমি আৰু অন্য ব্যক্তিৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। কি হৈছে আপোনালোক কওকচোন, ঘটনাটো কি হৈছিল নো? ছোৱালীজনীৰ লগত কি হ'ল? কি বা হৈছে তাইহে জানে। এনেকৈ ঘূৰি ফুৰিব, নিজৰ লাজ চৰম নাই। এই ৰাতিখনো এনেকৈ অকলে অকলে ঘূৰি ফুৰিব, হ'বই সেনেকুৱা। ঠিক আছে, কি ক'ব? আজিকালিতো ল'ৰাবোৰে জানে কেনেকুৱা, অলপ নিজেও সাৱধান থাকে, নিজেও চাগে তাৰে লগত জড়িত আছিল তাই, সেইকাৰণে তাইৰ লগত এনেকুৱা হ'ব পাৰিছে, নহ'লেতো নহ'ল হয়। কাপোৰবিলাক চাওকচোন আপোনালোকে নিজে কেনে। ঠিক আছে, আমি দুয়োপক্ষৰ মতত গম পোৱা গৈছে যে কোন শুদ্ধ কোন অশুদ্ধ এতিয়ালৈকে ওলোৱা নাই। চ' আপোনালোকে পৰৱৰ্তী সবিশেষ জানিবলৈ আপোনালোকে চাই থাকক মিৰ্জা লাইভ।